নমস্কাৰ, মই অলকা বৰুৱা, এক্সেছ বাৰ ফেচিলেটৰ আজি শুক্ৰবাৰ ৰেমেডি এটা দিওঁ বুলি ওলালোঁ। সকলোৰে ভালৰ কাৰণে ধন সম্পত্তি বাঢ়িব, শুক্ৰৰ ফ্ৰিকুৱেঞ্চি বাঢ়িব, হাতত টকা পইচা থাকিব আৰু সকলোৰে ভাল হ'ব। গতিকে শুক্ৰ ভাল হ'লে 6 নম্বৰটো যদি ভাল হয় সকলোৰে ভাল হ'ব। গতিকে শুক্ৰবাৰে সকলোৱে হাতত মানি অইল নহ'লে আপোনাৰ যিকোনো গোলাপ জল আৰু নহ'লে গংগা জল নহ'লে ইত্ৰ লগাব। ইত্ৰ আৰু মানি অইলো আছে, কিছুমান মানি অইল পোৱা যায়। এনেকুৱা টাইপ মানি অইল ইয়াত এইটো বিনাশ শুক্ৰৰ জেগা ইয়াত লগাব, লগাই এইটো ৰস কৰিব এনেকৈ। আৰু ইয়াত এইখিনিতে আপোনালোকে এইখিনিতে ৰাউণ্ড এটা এনেকৈ বনাব। ইয়াত 24 শুক্ৰবাৰে লিখিব আৰু 221 আৰু অকণমান জেগা এৰিব 23 লিখিব। 23 লিখি আপোনালোকে এইখিনি চেঞ্জিং কৰিব, মাতি থাকিব। 51 বাৰ পাৰে 100 বাৰ পাৰে মাতি থাকিব আৰু খোৱা পানীটো সেইখিনি আঙুলিৰে লিখি দিব আৰু আপোনালোকে লিখাৰ পাছত সেইখিনি মাতি থাকিব। ঘৰটো ৰাতিপুৱা নিমখ দি মুচি দিব শুক্ৰবাৰে। আৰু যদি সময় হয় এবাৰ দুৰ্গা মন্দিৰতো শুক্ৰবাৰে যাব, তেতিয়া আপোনালোকৰ ধন সম্পত্তি বাঢ়িব, শুক্ৰৰ ফ্ৰিকুৱেঞ্চি বাঢ়িব আৰু মানে ধুনীয়া হৈ থাকিব। সকলোৱে ধুনীয়াকৈ সাজি কাচি থাকিব আৰু তেতিয়া চাব। চবেই কমেণ্টত লিখিবলৈ নাপাহৰিব জয় শুক্ৰদেৱ। গতিকে সকলোৱে ৰেমেডিটো কৰক, কৰি কমেণ্টত জয় শুক্ৰদেৱ লিখিবলৈ পাহৰি নাযাব সকলোৱে। ধন্যবাদ। আহোঁ আজিলৈ।